হেল্ল' ফ্ৰেণ্ডছ এণ্ডাছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ আৰু আজি পূৰা একদম গামচা চামচা পিৰণ চিৰণ লৈ কেনে ওলাইছোঁ মানে আজি পহিলা মাঘৰ বিহু আৰু আমাৰ ইয়াতে বৰপেটাত তাৰমানে অকল বৰপেটাতে আমাৰ এদিন পিছত মাঘৰ বিহু পালন কৰা হয় গতিকে আপোনালোকক মেইন নামঘৰৰ পৰিৱেশ কেনেকুৱা হয় দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো আৰু এটা কথা হৈছে যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰাতিপুৱাই আজি মেজি জুই জ্বলাই কেনে এতিয়া আমি বৰপেটা সত্ৰত যাম আৰু আজি আমাৰ বৰপেটাত তাৰমানে বেলেগ নিয়ম মানে কি অলপ ব্যতিক্ৰম মানে যোৱা কালিতো অল গোটেই অসমতে গৈছে আৰু বৰপেটাত এদিন পিছত মাঘ বিহু পালন কৰা হয় আৰু এতিয়া আমি আহি সত্ৰ পালোঁ সত্ৰৰে মানে মেইন মূল দ্বাৰ পালোঁ আৰু এতিয়া ভিতৰত যাবলৈ ৰখি আছোঁ ভালেখিনি মানুহ হৈছে আজি আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখুৱাই আছোঁ আৰু ইয়াৰ সত্ৰৰ মঠৰ চোতাল ইয়াত আমি সেৱা ল'ম আৰু নামঘৰৰ ভিতৰত নাম কীৰ্তন চলি আছে আৰু বাহিৰতো থিয় নাম চলি আছে আমি সেয়াও আপোনালোকক দেখুৱাম বাবা আহি থাকা লাহে লাহে ভিতৰত যোৱাটো সম্ভৱ নহয় ইমান ভিৰৰ মাজত আমি বাহিৰৰ পৰাই সেৱা ল'লোঁ এতিয়া আমি বৰপেটা সত্ৰ আপোনালোকক দেখুৱালোঁ মাঘ বিহুৰ দিনা এতিয়া আমি ইয়াৰ পৰা অন্য এখন সত্ৰলৈ যাই আছোঁ তাত যে আপোনালোকক দেখুৱাই আছোঁ আৰু মই মেইন বৰপেটা সত্ৰৰ পৰা আহিছোঁ আৰু আজি আপোনালোকক দেখুৱাম আমাৰ বৰপেটা সত্ৰৰ গাতে লাগি থকা সুন্দৰীয়া সত্ৰৰ এইখন হ'ল কলয়াগংগা সত্ৰ কলয়াগংগাত আজি মানে পহিলা মাঘৰ বিহুত মানে এটা অনুষ্ঠান কৰে ইহঁতে প্ৰত্যেক বছৰে কৰে আৰু তাত কিনো কৰে তাতে আপোনালোকক দেখুৱাব অলপ চেষ্টা কৰিছোঁ আপোনালোকে চাই থাকক ইয়াত কিবা কেনে আলু চালু পায়স চায়ক খুৱাই গতিকে সেইবিলাক আপোনালোক দেখুৱাই আছোঁ চাই থাকিব ইয়াতেও বহুত মানুহৰ সমাগম হয় ইয়াত চাকি ধূপ জ্বলোৱা হয় আৰু এই সত্ৰখন এটা ঐতিহ্য আছে ইয়াত শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা এইখন ইয়াত কলয়া গংগা বুলি কোৱা হয় আৰু এয়া কলয়াগংগাৰ শাখা সত্ৰ মানে এইখন সত্ৰৰ ইয়াত ভিতৰ ভাগখন দেখুৱাই আছোঁ ইয়াত নাম প্ৰসংগ চলি আছে আজি ময়ো প্ৰথমবাৰৰ কাৰণে আহিছোঁ ইয়াত মই আগতে অহা নাছিলোঁ মই নাম শুনি মানে ইয়াৰ বিষয়ে জানিছিলোঁ আৰু আজি প্ৰথম আহিছোঁ
আচলতে কলয়া গংগা মানে এইটো হ'ল কলয়া ঘাট। যেতিয়া মাধৱদেৱ গুৰুজনাই ইয়াত আহিছিল, এইটো 500 বছৰ বা 600 বছৰ আগৰ কথা এইবোৰ। যেতিয়া আহিছিল তেখেতে ইয়াতে মানে তেখেতৰ অনুগামীসকলক লৈ ইয়াতে মানে কৃষ্ণৰ গুণানুকীৰ্তন কৰি আছিল। একেৰাহে কিমান দিন কৰিছিল? 7 দিন 7 ৰাতিমান মানে ইয়াত একেৰাহে গুণানুকীৰ্তন কৰিছিল। আৰু তাৰ পৰা এই কলয়া মানে কল খাইছিল ন, শেষৰ দিনা কল খাইছিল। আৰু কল খাই ৰাতি কল খাইছিল, আৰু কল খাই কেনে ইয়াত মানে কলৰ বাকলি চাকলি মানে পেলাইছিল। আৰু তেতিয়াৰ পৰা এইটোক মানে নামাকৰণ কৰা হ'ল কলয়া ঘাট বুলি। তেতিয়াৰ পৰা নামাকৰণ কৰা হ'ল। কল খাই মানে বাকলি পেলোৱাৰ কাৰণে কলয়া ঘাট নামাকৰণ কৰা হ'ল। গতিকে এইখিনি আপোনাৰ থুলমূল আপোনালোকক এটা মানে আভাস দিলোঁ এইখনৰ বিষয়ে, সত্ৰখনৰ বিষয়ে। এতিয়া আমি আলু ভাজা ইয়াত বিলাই আছে, আলু ভাজা খাম আমি লৈছোঁ।